হেল্ল' এভৰিৱান। সেইদিনা ভণ্টিৰ লগৰ তিনিজনী আহিছিলে। ভণ্টিৰ ফ্ৰেণ্ড হয়, একেলগে সিহঁতি কলেজত পঢ়ে। তাৰপৰা সিহঁতক আকৌ চাহ তাহ দিলোঁ। চাহ তাহ দি হোৱাৰ পিছত আকৌ এফালে মই ভাত ৰেডি কৰিলোঁ। সিহঁতৰ কাৰণে মই পোলাও বনালোঁ, মাংস আৰু এনেদৰে কিবাকিবি বনালোঁ। তাৰপৰা সিহঁত তিনিজনীকে খাবলৈ দিলোঁ, লগতে আকৌ ভণ্টিকো দিলোঁ। তাৰপৰা সিহঁতি খাই বৈ হোৱাৰ পিছত তিনিজনীয়ে খুব লেকচাৰ মাৰিলে, কথা চথা পাতিলে, অলপ ফুৰিলেও। পিছদিনাখনি আকৌ ফাৰহানাই মই নাহিদা ঘৰলৈ ফুৰিব ওলালোঁ আৰু নাহিদা আমাক ৰাস্তা পাই আগবঢ়াই নিলে। তাই আগবঢ়াই নিয়াৰ পিছত আমাক চাহ দিলে। তাই একদম ঢেৰ কিবাকিবি বস্তু আমাক উলিয়াই দিছে চাহ খাবলৈ। আৰু তাই বিয়া হোৱা বেছি দিন হোৱা নাই, আগতে তাই পাকঘৰত সোমাই চাহ একাপ নবনায় আৰু সেইজনী ছোৱালীয়ে আমাক ইমান ঢেৰ কিবাকিবি বনাই খুৱাইছে। তাৰপৰাই আমি তাই পাকঘৰতে তাইৰ লগত বহি মেলি ঢেৰ লেকচাৰ মাৰিলোঁ। লেকচাৰ মাৰি হোৱাৰ পিছত আকৌ তাই আমাক ভাত খাবলৈ আমি তাইক অকণমান কামত সহায় কৰি দিলোঁ। কিবাকিবি ভাত খাবলৈ বস্তু ডাইনিঙত সজাই দিলোঁ। তাৰপিছত আমি তিনিজনীয়ে খাই বৈ ল'লোঁ আৰু তাই আমাৰ কাৰণে বহুত ধুনীয়াকৈ টেষ্টি ৰেচিপি কিছুমান বনাই খোৱালে আমাক। তাৰপৰা তিনিজনীয়ে খাই বৈ হোৱাৰ পিছত আমি ফটো চটো মাৰিলোঁ। মাৰি পিনি ঘৰলৈ বুলি আহিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।